ভাৰতত কেতিয়া প্ৰথম স্মাৰ্টফোন লঞ্চ হৈছিল? আপোনাৰ সন্মুখত অপচন আছে ক 2005 চনত, খ 2009 চনত, গ 2008 চনত, ঘ 2012 চনত। ইয়াৰ সঠিক উত্তৰটো হ'ব খ 2009 চনত। অষ্ট্ৰেলিয়াৰ জাতীয় প্ৰাণীটো কি? আপোনাৰ সন্মুখত অপচন আছে ক ভেড়া, খ ছাগলী, গ কেংগাৰু, ঘ বাঘ। ইয়াৰ উত্তৰ হ'ব গ কেংগাৰু। কোনটো জীৱৰ চকু নাই? আপোনাৰ সন্মুখত অপচন আছে ক সাপ, খ ডলফিন, গ ষ্টাৰফিছ, খ কেঁচু। ইয়াৰ উত্তৰ হ'ব ঘ কেঁচু। কোনটো জীৱৰ ওপৰত মদ ঢালিলে উন্মাদ হৈ পৰে? আপোনাৰ সন্মুখত অপচন আছে ক কুকুৰ, খ সাপ, গ শিয়াল, ঘ বিচ্ছু। ইয়াৰ উত্তৰ হ'ব ঘ বিচ্ছু। কম্পিউটাৰৰ ভাষাক কি বুলি কোৱা হয়? আপোনাৰ সন্মুখত অপচন আছে ক হিন্দী, খ ইংৰাজী, গ অসমীয়া, ঘ বাইনাৰী কোড। ইয়াৰ উত্তৰ হ'ব ঘ বাইনাৰী কোড। গোল্ডেন গেট দলং কোনখন চহৰত অৱস্থিত? আপোনাৰ সন্মুখত অপচন আছে ক ভাৰত, খ নিউয়ৰ্ক, গ চিকাগো, ঘ ছান ফ্ৰান্সিস্কো। ইয়াৰ উত্তৰ হ'ব ঘ ছান ফ্ৰান্সিস্কো। ছাগলীৰ জীৱনকাল কিমান বছৰ? আপোনাৰ সন্মুখত অপচন আছে ক 17 বছৰ, খ 14 বছৰ, গ 21 বছৰ, ঘ 38 বছৰ। ইয়াৰ উত্তৰ হ'ব খ 14 বছৰ। কোনটো ফল আইৰণৰ উত্তম উৎস? আপোনাৰ সন্মুখত অপচন আছে ক ডালিম, খ তৰমুজ, গ আপেল, ঘ আম। ইয়াৰ উত্তৰ হ'ব ক ডালিম। কিমান বছৰৰ পাছত মানুহৰ মগজু দুৰ্বল হ'বলৈ আৰম্ভ কৰে? আপোনাৰ সন্মুখত অপচন আছে খ 30 বছৰ, খ 40 বছৰ, গ 32 বছৰ, ঘ 20 বছৰ। ইয়াৰ উত্তৰ হ'ব খ 40 বছৰ। কোন তাৰিখে পাকিস্তানে স্বাধীনতা দিৱস পালন কৰে? আপোনাৰ সন্মুখত অপচন আছে খ 14 আগষ্ট, খ 26 জানুৱাৰী, গ 12 আগষ্ট, খ 16 জানুৱাৰী। ইয়াৰ সঠিক উত্তৰটো হ'ব ক 14 আগষ্ট। আটাইতকৈ ধনী মানুহ কোনখন দেশত থাকে? আপোনাৰ সন্মুখত অপচন আছে ক লণ্ডনত, খ ভাৰতত, খ পাকিস্তানত, খ ভূটানত। ইয়াৰ উত্তৰ হ'ব ক লণ্ডনত। লক্ষ্ণৌ কোন নদীৰ পাৰত অৱস্থিত? আপোনাৰ সন্মুখত অপচন আছে ক কোচি, খ ব্ৰহ্মপুত্ৰ, গ গোমতী, ঘ গোদাবৰী। ইয়াৰ উত্তৰ হ'ব গ গোমতী। বৈদ্যুতিক হিটাৰৰ তার কিহৰ পৰা তৈয়াৰ কৰা হয়? আপোনাৰ সন্মুখত অপচন আছে ক তাম, খ এলুমিনিয়াম,
গ নাইক্ৰম, ঘ লোহা। ইয়াৰ উত্তৰ হ'ব গ নাইক্ৰম। কোনটো প্ৰাণীৰ ডিঙি আটাইতকৈ দীঘল? আপোনাৰ সন্মুখত অপচন আছে ক ভালুক, খ হৰিণ, গ জিৰাফ, ঘ বাঘ। ইয়াৰ উত্তৰ হ'ব গ জিৰাফ। ক্ষেত্ৰফালৰ পৰা ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য কোনখন? আপোনাৰ সন্মুখত অপচন আছে ক মহাৰাষ্ট্ৰ, খ উত্তৰ প্ৰদেশ, খ ৰাজস্থান, ঘ মধ্যপ্ৰদেশ। ইয়াৰ উত্তৰ হ'ব গ ৰাজস্থান। সংবিধান সভাত প্ৰথমখন অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? আপোনাৰ সন্মুখত অপচন আছে ক দিল্লীত, খ চেন্নাইত, গ মুম্বাইত, ঘ কলকাতাত। ইয়াৰ উত্তৰ হ'ব ক দিল্লীত। ৰসগোল্লা কোন ৰাজ্যৰ জনপ্ৰিয় মিঠাই? আপোনাৰ সন্মুখত অপচন আছে ক দিল্লী, খ আগ্ৰা, গ অসম, খ কলকাতা। ইয়াৰ উত্তৰ হ'ব ঘ কলকাতা। ভাৰতৰ আটাইতকৈ ডাঙৰ উৎসৱ কোনটো? আপোনাৰ সন্মুখত অপচন আছে ক হোলী, খ ঈদ, গ দীপাৱলী, ঘ গণেশ চতুৰ্থী। ইয়াৰ উত্তৰ হ'ব ক দীপাৱলী। পৃথিৱীৰ আটাইতকৈ জনবহুল দেশ কোনখন? আপোনাৰ সন্মুখত অপচন আছে ক চীন দেশ, খ ভাৰত দেশ, গ আমেৰিকা দেশ, ঘ এইবোৰৰ কোনটোৱেই নহয়। ইয়াৰ উত্তৰ হ'ব ক চীন দেশ। সাপে কোনটো ৰং দেখিলে উন্মাদ হৈ পৰে? আপোনাৰ সন্মুখত অপচন আছে ক ৰঙা, খ হালধীয়া, গ নীলা, ঘ কলা। ইয়াৰ উত্তৰ হ'ব ক ৰঙা। ঠাণ্ডা পানী খোৱাৰ ফলত কোনটো ৰোগ হয়? আপোনাৰ সন্মুখত অপচন আছে ক কোষ্ঠকাঠিন্য, খ ষ্টন, ক বাতৰ বিষ, খ চেনি। ইয়াৰ উত্তৰ হ'ব ক কোষ্ঠকাঠিন্য।